অসম গৌৰৱ এশিঙীয়া গড়ৰ প্ৰতীক চিহ্নলৈ পদযাত্ৰা গড় বন্ধু সুহান মল্লিকৰ পিতৃ মফিজুল মল্লিকৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিজনীৰ টোল প্লাজাত মফিজুল মল্লিকক সম্বৰ্ধনা বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী অসম গৌৰৱ এশিঙীয়া গড়ক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে গড় সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে এখন গাড়ীত এশিঙীয়া গড়ৰ প্ৰতীক চিহ্নলৈ কাজিৰঙাৰ পৰা আৰম্ভ কৰি বিহাৰৰ পাটনা কলকাতা লক্ষ্ণৌ মুম্বাইলৈ পদযাত্ৰা কৰিব অসমৰ পৰ্যটন ক্ষেত্ৰত বহিৰাজ্যৰ লোকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই যাত্ৰাৰ অংশস্বৰূপে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এটাকৈ কাঠৰ গড় উপহাৰ প্ৰদান অসমলৈ আহিবলৈ আহ্বান জনাব মফিজুল মল্লিকে প্ৰকৃতিপ্ৰেমী মফিজুল মল্লিকে আগন্তুক স্বাধীনতা দিৱসত দিল্লীত এশিঙীয়া গড়ৰ এই প্ৰতীক চিহ্ন প্ৰদৰ্শন কৰিব নিউজ টেক্স ৰিপৰ্ট NR24 আমাৰ অসমৰ গৌৰৱ কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা আমাৰ গড় বন্ধু সন্মানীয় সুহান মল্লিক ভাইটি আজি অসমৰ পৰা দিল্লীলৈ যাত্ৰা কৰিছে এটাই উদ্দেশ্য কি তেওঁলোকে অসমৰ এশিঙীয়া গড় গোটেই ভাৰতবৰ্ষত সবে নাজানে কি বস্তু কি হেতুৰ কাৰণে তেওঁলোকে আজি যোৱা ৫ তাৰিখৰ পৰা তেওঁলোকে ৰোড শ্ব' কৰি পেলাই দিল্লী মুম্বাই যাত্ৰা কৰি আছে গতিকে ময়ো এজন যেহেতু ৱাইল্ড এনিমেল ভাল পাওঁ সেই হিচাপে মই আমাৰ বিজনী টোল গেটত আহি পেলাই তেওঁলোকক মই সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ যিটো যাত্ৰাৰ উদ্দেশ্য সেই উদ্দেশ্য যাতে বাস্তৱত ৰূপায়ণ হয় আৰু তেওঁলোকৰ যাত্ৰা যাতে ভগৱানে কোনো আপদ বিপদ নোহোৱাকৈ ভালে ভালে লৈ যায় আকৌ যাতে আমাৰ কাজিৰঙাত উভতি আহিব পাৰে তাকে ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ সুহান মল্লিকৰ দেউতা আৰু যোৱা ৫ তাৰিখত কাজিৰঙাৰ পৰা ফ্লেগ অফ হৈছে কাজিৰঙাৰ পৰা আহি আমি গুৱাহাটী দুদিনমান আমি ইউনিভাৰ্চিটি কলেজ VIPৰ মাজত আমি এইখিনি লৈ গ'লোঁ আৰু আজি আমি ধৰণী ছাৰৰ তাতে আমি টোল গেটত আছোঁ বিজনীত তেখেতে আমাক সম্বৰ্ধনা কৰিছে আমাৰ বহুত ভাল লাগিছে মোৰ পৰিয়ালৰ ফালৰ পৰা আৰু অসমৰ ফালৰ পৰা তেখেতক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু এই যিটো ৰোড শ্ব' ৰেলী এইটোৰ উদ্দেশ্য এটাই হ'ল যে আমাৰ বাহিৰৰ মানুহবিলাক গড়ক চিনি নাপায় যোৱা আমি 10 বছৰৰ যিটো আমি সজাগতামূলক কাম কৰি আছোঁ গড়ৰ পাব্লিচিটি কৰি আছোঁ আমি দেখা পাইছিলোঁ যে বহুত ডাঙৰ ডাঙৰ মানুহ গড়ক চিনি নাপায় সেই উদ্দেশ্যত আমি কাজিৰঙাৰ পৰা ষ্টাৰ্ট কৰি বিহাৰৰ পাটনা হৈ দিল্লীত লক্ষ্ণৌ মুম্বাই কেলকাতা হৈ আমি এখন ৰোড শ্ব' কৰিম আৰু মানুহ বুজাম যে এখন হ'ল গড় আৰু গড়ক যেতিয়া চিনি পাব আমাৰ কাজিৰঙালৈ অট'মেটিক গড়ক চাবলৈ মানুহ আহিব সেইখিনি উদ্দেশ্যত আমি ওলাইছোঁ আৰু অসমবাসীক আমি হেৰি কৰিছোঁ যাতে আমাক অসমৰ আশীৰ্বাদ দিয়ে যাতে ভালে ভালে এই কামখিনি আমি কৰি আহিম